হেল্ল' দোস্ত, আজি আমি এনেকুৱা ঠাইলৈ যাম য'ত নেকি দুফালে পাহাৰ মাজেদি ট্ৰেইন ৰাস্তা মানে নলবাৰী ট্ৰেইন ষ্টেচন। এই ডিম্পুদাহঁতৰ নলবাৰীতো নহয়, এইটো আসাম মেঘালয় বৰ্ডাৰত পৰে। তো বলক একেলগে যাওঁ। হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বৰ্তমান আমি যাই আছোঁ নলবাৰী ট্ৰেইন ষ্টেচন। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটোৱে হ'ল গেট নলবাৰী ট্ৰেইন ষ্টেচনৰ। আমি যাই আছোঁ এদি। ফাইনেলি আমি আহি পালোঁ। তো আমি যাই আছোঁ। এইটো অলপ ডেক'ৰেশ্যন কৰি থোৱা আছে। এইটো পুৰণি দোকান হয়, বৰ্তমান বন আছে। এয়া দেখিবলৈ পাইছে। তো আমি আৰু এটা গেট দি সোমাই যাই আছোঁ। এইটো গাৰ্ডেন চাওক, কিবা ফুলি সাজাই থৈছে। আৰু এইটা বাগি একো নাই, মাত্ৰ পানী মাত্ৰ আছে। ইয়া চাবলৈ পাইছে। ইয়া ঘৰ আৰু এইফালে সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে গাড়ী আছে, আহি কেনে চলাব পাৰি। আৰু এইটো দোকান, ইয়াত আহি কেনে আৰামছে বস্তুবিলাক খাই ল'ব পাৰি। আৰু এইফালে চিৰণি ল'বৰ কাৰণে। আৰু এইটো ধুনীয়াকৈ বাটাৰফ্লাই ফটো উঠিবৰ কাৰণে বনাই থৈছে। লাইট দি থোৱা আছিল, কিন্তু আজি দিন না, তাৰ কাৰণে দেখা পোৱা নাই। আৰু এইটো নলবাৰী ট্ৰেইন ষ্টেচনৰ আগফালৰ দৃশ্য। এয়া মানুহ কমে আছে এইফালে। আগফালৰ দৃশ্যবিলাক। আৰু এইটোৱে হ'ল ইফালে পাহাৰ সিফালে পাহাৰ, মাজেদি ট্ৰেইন ৰাস্তা। আৰু ইয়াৰ ভিতৰত যদি যায় তো এনেকুৱা দেখিবলৈ পাব। ইয়াত আহি কিনে মজাকৈ ফটো শ্বুট কৰিব পাৰি। আৰু এতিয়া আমি যাই আছোঁ পাহাৰৰ ওপৰলৈ ফটো উঠিবৰ কাৰণে। বিশেষ একো কাম নাই, আমি যাই আছোঁ। ওপৰত যাই আছোঁ। ভাই ফাইনেলি আমি ওপৰত আহি টাইম পাছ কৰাৰ পিছত ট্ৰেইন আহি গ'ল। তো ইয়াত ট্ৰেইনৰ দৃশ্য।